পিঠিৰ বিষ, গাঁঠিৰ বিষ, জইণ্ট পেইণ্টৰ সমস্যা বা অন্যান্য যিকোনো স্পণ্ডিলাইটিছৰ সমস্যা, এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ এতিয়া সমাধান আছে যোৰহাটৰ নৰ্থ ইষ্ট আয়ুৰ্বেদিক। লৈ আহিছে তেওঁলোকে এটা থেৰাপি চেণ্টাৰ ইয়াতে, আৰু সেই থেৰাপি আজি ময়ো ল'বলৈ আহিছোঁ, কাৰণ মোৰ বহুদিনৰ পৰা হৈ আছে এটা পিঠিৰ বিষ, আৰু ইয়াত বহুত মানুহে থেৰাপি লৈ আছে আৰু তেওঁলোকে ইয়াৰ সমস্যাৰ সমাধান পাই আছে। গতিকে ব'লক আজি দেখুৱাওঁ। ৱেলকাম টু নৰ্থ ইষ্ট আয়ুৰ্বেদিক। পঞ্চকৰ্ম থেৰাপিটো 5টা কৰ্ম যোগ কৰা হয়, তাকে পঞ্চকৰ্ম থেৰাপি কৰা হয়। তো গাইজ মই ল'লোঁ থেৰাপি, আৰু এইটো কিবা এটা থেৰাপি আছিলে, অইল থেৰাপি, মানে কাটি বস্তু নে কিবা আছিলে, আৰু মই এতিয়া সেইকাৰণে ভালকৈ সুধি লওঁ কি হয়, আৰু ইয়াত কি কি বস্তু আছে, কি কি ল'ব পাৰি, কি কি ল'লে ভাল, সকলোখিনি এইবিলাক ক'ব আমাক দৃষ্টিয়ে। মানে আপোনাৰ পঞ্চকৰ্মটো হৈছে এইটো পঞ্চকৰ্ম থেৰাপি হয়, আয়ুৰ্বেদিকৰ এটা পাৰ্ট হয় এইটো। ইয়াত আমাৰ মেইন মটিভটো হৈছে পঞ্চকৰ্মৰ যে ডিটক্সিফিকেশ্যনৰ কিছুমান প্ৰচেছ হয় এইটো। ইয়াত 5টা প্ৰক্ৰিয়া জড়িত হৈ আছে: বমন, বিৰেচন, ৰক্তমোচন, ন্যেষম আৰু অৱস্থি। এই 5টা প্ৰক্ৰিয়াৰ জৰিয়তে বডিটো ডিটক্সিফাই কৰা হয়, আৰু সেইটোৱে মেইন মটিভটো মানে এনেই। কিন্তু তাৰমানে এনেকুৱা কথা যে আমি সদায় বাইক এখন চলাই ফুৰোঁ, গাড়ী এখন চলাই ফুৰোঁ, আৰু চলাই ফুৰাৰ পিছত যেনেকৈ আমাৰ ছাৰ্ভিচিং দিব লগা হয়, ঠিক তেনেকৈ আমাৰ বডিটো ছাৰ্ভিচিং দিব লাগে। আৰু ছাৰ্ভিচিং দিবলৈ এইটো 5টা ষ্টেজ আছে, 5টা ষ্টেজত আমি বডিটো ছাৰ্ভিচিং দিব পাৰোঁ, এনেকুৱা কথা ন? ষ্টেজ নহয়, টাইপছ হয়। মানুহ লৈ পেলাই বা প্ৰব্লেম লৈ লৈ বেলেগ বেলেগ হয়। চ' যাৰ যেনেকুৱা প্ৰব্লেম আছে, যদি এতিয়া ৰক্তমোচনটো হৈছে এনেকুৱা এটা যিটো মানে বডিৰ পৰা যিটো আমাৰ বেয়া তেজ বা যিখিনি টক্সিনছ তেজত থাকে, সেইটো বস্তু বাহিৰলৈ উলিওৱা হয়। যেনেকৈ আমাৰ লিজ থেৰাপি আছে, আৰু আমাৰ এটা আছে কাপিং, আৰু তাৰ উপৰিঞ্চি আপোনাৰ বস্তি আৰু ন্যেষমটো হৈছে সেইটো যিটো মানে মাইগ্ৰেইনৰ প্ৰব্লেম থকা লোকসকলে নৰ্মেলি অকল বোলে প্ৰব্লেম আছে মানুহ ল'ব পাৰিব সেইটো বুলি নহয়। সকলো মানে লোকেই যদি নিজকে ভাবিছে যে মোৰ অকণমান মানে নিজকে ছাৰ্ভিচিঙৰ জৰিয়তে, মানে আপুনি কোৱাৰ আগতে ছাৰ্ভিচিঙৰ যদি মানে দৰকাৰ আছে বুলি ভাবে, তেন্তে মানে এটা আয়ুৰ্বেদিক প্ৰচেছত কোনো ধৰণৰ একো ছাইড এফেক্ট নোহোৱাকৈ আপোনালোকে থেৰাপি ল'ব পাৰিব। আৰু একো আমাৰ মেচিন ইউজ নহয় ইয়াত, একোৱেই মেচিন মানে তেনেকৈ অকল অইল আৰু কাপিঙৰ কিছুমান কাপ ইউজ কৰা হয়। তেনেকৈ খালি চব বেলেগ বেলেগ, প্ৰত্যেকটো বস্তুৰে বা প্ৰত্যেকটো মানে বিভাগ বেলেগ বেলেগ আছে। আৰু প্ৰথমতে আমাৰ যদি কিবা প্ৰব্লেম ৰিলেটেড হয়, তেতিয়াহ'লে আমাৰ প্ৰথমতে আমি ডক্টৰৰ কনচাল্টেশ্যন লোৱা হয়। ডক্টৰে যিটো প্ৰভাইড কৰিব সেইটোহে আমাৰ ইয়াত দিয়া হয়। আমি নিজৰ ফালৰ পৰা আমি কোনো প্ৰভাইড নকৰোঁ। যদি কিবা প্ৰব্লেম হৈ পেলাই মানুহ আহে, নৰ্মেল আমি বোলে মই ল'ব খুজিছোঁ, তেতিয়া সেইটো এক্সট্ৰা হয়। বাকী আৰু এটা আমাৰ আছে, এইটো শিৰোধাৰা, সেইটো দেখাই দিবা শিৰোধাৰাটো। এইটো আমাৰ হৈছে, এইটো আমাৰ শিৰোধাৰাৰ এখন বেড হয়, আৰু ইয়াতে যিখিনি আমাৰ ব্ৰেইনৰ কিছুমান যদি মানে কাৰোবাৰ যদি টোপনি নহা বা যিকোনো ধৰণৰ ব্ৰেইনৰ যিখিনি সমস্যা আছে, কোনোবাই যদি কথা পাহৰে বা তেনেকুৱা যিখিনি ব্ৰেইন ৰিলেটেড যিখিনি প্ৰব্লেম আছে, তাৰ কাৰণে এইটো প্ৰভাইড কৰা হয়। এইটো ইয়াতে গৰম অইল দিয়া হয়, আৰু সেইখিনি এটা মানে এটা প্ৰচেছত মানে এইটো এনেকৈ এইটো মুভ কৰা হয়, আৰু মাইণ্ডত যেতিয়া পৰে তেতিয়া বহুত মানে ৰিলেক্স ফিল কৰে মানুহে, বা এইটো বহুত ভাল হয়। ব'লকচোন ইয়াৰ এতিয়া অভিজ্ঞ ডক্টৰৰ পৰা এই থেৰাপিৰ বিষয়ে ভালদৰে জানি লওঁ। পঞ্চকৰ্ম থেৰাপিটো 5টা কৰ্ম যোগ কৰা হয়, তাকে পঞ্চকৰ্ম থেৰাপি কৰা হয়। ইয়াক 2টা পাৰপাছত কৰা হয়। এটা হৈছে আমাৰ বডিটো শোধন কৰাৰ কাৰণে, পিউৰিফিকেশ্যন কৰাৰ কাৰণে দিয়া হয়, আৰু এটা হৈছে কিউৰিটিভ, যেতিয়া ডিজিজ হ'ব, ডিজিজবিলাক ভাল হোৱাৰ কাৰণে। পঞ্চকৰ্ম থেৰাপিটো আজি 5000 বছৰ আগতে আৰম্ভ কৰা হৈছিলে। বৰ্তমান এইটো চলি আছে 5000 বছৰ ধৰি। পঞ্চকৰ্মত সাধাৰণতে 5টা প্ৰচিডিউৰত আমাৰ শৰীৰটো শোধন কৰা হয়। অকল শোধন কৰাই নহয়, ইয়াৰ দ্বাৰা আমাৰ শৰীৰৰ যিবিলাক ৰোগ, সেই ৰোগবিলাকো নিৰ্মূল কৰা হয়। পঞ্চকৰ্মৰ উদ্দেশ্য 2টা: সুস্থ স্বাস্থ্য লক্ষণম আতুৰেশ প্ৰচাৰ বিকাৰ প্ৰচনম। তাৰমানে যাৰ সুস্থ শৰীৰ, তাক সম্পূৰ্ণ সুস্থভাৱে ৰখাৰ কাৰণে পঞ্চকৰ্ম কৰা হয়, আৰু যাৰ বিকাৰ হৈছে, যাৰ ৰোগ হৈছে, সেই ৰোগমুক্ত কৰাৰ কাৰণেও পঞ্চকৰ্ম কৰা হয়। আজিকালি আমাৰ যিবিলাক খাদ্যবিলাকতো বহুত ভেজাল, তাত আমাৰ বহুতখিনি টক্সিন থাকে, যাৰ কাৰণে কিডনী, লিভাৰ, পেনক্ৰিয়াছ আদি আক্ৰান্ত হ'ব পাৰেগৈ। গতিকে সেই যিটো টক্সিনটো আমি আঁতৰ কৰাৰ কাৰণে কিছুমান পঞ্চকৰ্মৰ দ্বাৰা সেইখিনি আমি শোধন কৰিব পাৰোঁ আমাৰ বডিটো। ঠিক সেইদৰে কাৰোবাৰ যদি ৰোগ হ'ল, যেনে এজমা হৈছে, এজমা হোৱাৰ লগে লগে তেওঁৰ কফবিলাক জমা হৈ থাকে,
কফবিলাক উলিয়াই নিদিয়া পৰ্যন্ত তেওঁ বেমাৰটো সম্পূৰ্ণ ভাল নহয়গৈ। এই ক্ষেত্ৰত আমাৰ বমন থেৰাপি বুলি এটা আছে। বমন থেৰাপিৰ দ্বাৰা সম্পূৰ্ণৰূপে কফখিনি বাহিৰ কৰা হয়। বাহিৰ কৰাৰ পিছত যদি আমি মেডিচিনৰ ট্ৰিটমেণ্টটো দিওঁ তেতিয়াহ'লে তেওঁ সোনকালে ভাল হৈ যায়। পঞ্চকৰ্ম কৰাৰ লগে লগে ৰোগীজনে আধাখিনি ভাল পাই যায়। যেনেকৈ যিটো আমাৰ কৰোঁ যে এতিয়া এডমেটিক ট্ৰাবুলত তেওঁ যদি লাংচৰ ভিতৰত যদি কফখিনি থাকেই, আমি বাহিৰৰ পৰা মেডিচিন খাব দিলে সিমান কামত নাহিব, আধাখিনিহে কামত আহিব। কিন্তু কফখিনি যদি বাহিৰ কৰি দিয়া হয়, তাৰপিছত ট্ৰিটমেণ্টটো দিয়াৰ লগে লগে সম্পূৰ্ণ সোনকালে ভাল হৈ যাব আৰু সম্পূৰ্ণ ভাল হ'ব। ঠিক সেইদৰে পেৰালাইচিছৰ ক্ষেত্ৰতে হওক, আমি মেছেজ থেৰাপি দিওঁ, অৰেলি আমি মেডিচিন খাবলৈ দিলোঁ আৰু লগতে যদি আমি মেছেজ কৰোঁ, মেছেজ কৰাৰ লগে লগে সেই মানুহজন এসপ্তাহৰ পৰিৱৰ্তে হয়তো 2 দিনতো খোজ কাঢ়িব পৰা অৱস্থা হৈ যাব পাৰে। আৰু দেখা গৈছে পঞ্চকৰ্মৰ প্ৰতি গোটেই পৃথিৱীৰ জনসাধাৰণ আকৰ্ষিত হৈ পৰিছে। এতিয়া কেৰালাত যিবিলাক পঞ্চকৰ্ম থেৰাপি, কেৰালাৰ পঞ্চকৰ্ম থেৰাপিয়ে ইণ্টাৰনেশ্যনেল এখন মাৰ্কেট ল'বলৈ সক্ষম হৈছে। আমাৰ ভাৰতবৰ্ষত যিটো মেডিকেল যিটো টুৰিজিম হৈছে, সেই টুৰিজিমটো এতিয়া পঞ্চকৰ্মৰ ওপৰত বেছ কৰিয়ে হোৱা। কেৰেলাকে আৰম্ভ কৰি যিটো ছাউথ ইণ্ডিয়াত যিবিলাক আমাৰ পঞ্চকৰ্ম থেৰাপি হয়, তাত থেৰাপি ল'বৰ কাৰণে বিদেশৰ পৰা বহুত মানুহ আহে। আমেৰিকা, ৰাছিয়া এনেকৈ আৰম্ভ কৰি কিছুদিনৰ আগতে আপোনাৰ কেনিয়াৰ ৰাষ্ট্ৰপতি আছিলে বোলা দেই, তেওঁ ইয়াত চিকিৎসা ল'বলৈ আহিছিলে। আহি পেলাই তেওঁ হাৰ্ট এটাক হৈ পেলাই মৰিছে, এইটো চবেই গম পাইছে চাগে। গতিকে তেনেকুৱা ধৰণৰ VIP বা VVIP বহুত আহে কেৰেলালৈ। আৰু সেই তেনেকুৱা ধৰণৰ এটা আমি উদ্দেশ্য ৰাখি পেলাই ইয়াত পঞ্চকৰ্ম আমি আৰম্ভ কৰিছোঁ, যাতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানুহখিনি যোৰহাটলৈ আহিব পাৰে পঞ্চকৰ্ম থেৰাপি লোৱাৰ কাৰণে। আমাৰ ওচৰতে আছে অৰুণাচল, নাগালেণ্ড, মণিপুৰ। আমি অৰুণাচল, নাগালেণ্ড, মণিপুৰৰ মানুহখিনি যদি আমি আকৰ্ষিত কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ অকল ট্ৰিটমেণ্টৰ ক্ষেত্ৰতে আমি আগবাঢ়ি যাম সেইটোৱে নহয়, আমাৰ ইয়াতো অসমতো এটা মেডিকেল টুৰিজিমৰ এটা হাব হ'ব বুলি মই আশা কৰিছোঁ। আমাৰ আয়ুৰ্বেদৰ মেইন উদ্দেশ্য হ'ল হিতাহিতাম সুখম দুঃখমতেশ্য হিতাহিতাম মানম চতস্য তৎসপ্তম আয়ুৰ্বেদে সংস্কৃত শ্লোক। তাৰমানে এইটোকে আয়ুৰ্বেদ কয় যিয়ে মানুহৰ হিতৰ কাৰণে চিন্তা কৰে আৰু অহিত দূৰ কৰি কেনেকৈ মানুহক নিৰোগী কৰি ৰাখিব পাৰে, সেইটোৱে আমাৰ মেইন উদ্দেশ্য। এইবিলাক উদ্দেশ্য আগত ৰাখিয়ে আমাৰ আয়ুৰ্বেদত ট্ৰিটমেণ্টটো বিভিন্ন ভাগত ভাগ কৰা আছে। তাৰে ভিতৰত আমাৰ যিটো পঞ্চকৰ্ম অলৰেডি এখেতে ক'লে, পঞ্চকৰ্মটো এটা অবিচ্ছেদ্য অংগ। এই পঞ্চকৰ্মৰ দ্বাৰা আমাৰ বডিটো সধন কৰা হয় আৰু বিভিন্ন ধৰণৰ ৰোগৰ নিৰ্মূল কৰাৰ কাৰণে ট্ৰিটমেণ্টো কৰা হয়। ইয়াৰ ভিতৰত আছে আমাৰ বমন, অলৰেডি তেখেতে ক'লে। এটা আছে ডিউৰেশ্যন, মানে এনেমা দিয়া যিটো কয়। ধৰক পেটৰ কিবা সমস্যা আছে, কনষ্টিপেশ্যন আছে, এইবিলাকত আমি বিৰেচক মেডিচিন খুৱাই দিওঁ, দি পেলাই 4-5 বাৰমান ধৰক পাৰ্গেশ্যন কৰাই দিওঁ, পায়খানাটো পাতল কৰাই এনেকৈ। তাৰপিছত এইটো শুদ্ধ হৈ গ'ল ইণ্টেষ্টাইনটো। তাৰপিছত আপুনি যিকোনো থেৰাপি দিয়ক বা মেডিচিনে দিয়ক, যথেষ্ট কামত আহে তেতিয়া, মেডিচিনে ভাল কাম কৰে। সেইকাৰণে বিশেষকৈ পেটৰ যিকোনো সমস্যাৰ কাৰণে ডিউৰেশ্যন দিয়া হয়। আৰু এটা আছে আমাৰ পঞ্চকৰ্মৰ ভিতৰত ছেদন, মানে সেক দিয়া কয়, ছেদন। মানে সেইটো ধৰক আমাৰ কোষবিলাকৰ পৰা, চেলবিলাকৰ পৰা এই যিবিলাক আমাৰ মানে আমি পেলাই যিটো টক্সিন ওলাব লাগে, সেইটোৰ কাৰণেও সুবিধা হয় যদি আমি ছেদন দিওঁ, মানে সেক দিয়া হয়। বালুকা ছেদো আছে, মানে বালি গৰম কৰি পেলাই সেক দিয়ে। তাৰপিছত আৰু এটা বাষ্পৰ ছেদ আছে, মানে আপোনাৰ ষ্টিম হিট বুলি কয়, ষ্টিম বাথো আছে, আপোনালোকে দেখিছে চাগে। এই ষ্টিম বাথৰ যোগেদিও মানুহজনক আমি ঘামটো উলিয়াই দিওঁ, যাৰ থ্ৰুদি টক্সিনবিলাক ওলাই যায়। আৰু এটা থেৰাপি আছে আমাৰ, এইটো অলপ অভ্যংগৰ ভিতৰত পৰে, ছেদন। নেক্সট এটা আছে আমাৰ বস্তি থেৰাপি আছে। বস্তি কেইবাটাও আছে আকৌ। এতিয়া বস্তিটো এনেকুৱা এটা থেৰাপি, ইয়াতে পিকচাৰত দেখিছে আপোনালোকে। এই তেনেকৈ ময়দাৰে
এইটো বস্তু বান্ধি লৈ পেলাই তাৰ ভিতৰত মানে গৰম অইল দিয়া হয়। এই গ্ৰীবা বস্তি মিনছ এই ডিঙিৰ যাবলৈ স্পণ্ডিলাইটিছ থাকে, চাৰ্ভাইকেল স্পণ্ডিলাইটিছ থাকিলে আমি গ্ৰীবা বস্তি দিওঁ, আৰু আঁঠুৰ বিষ থাকিলে জানু বস্তি দিওঁ। জানু বস্তিটো হ'লে এইটোৱে মানে ময়দাৰে বস্তু এটা বনাই পেলাই পেষ্ট এটা বনাই এইটো ধুনীয়াকৈ গোল কৰি লৈ চাৰ্কল কৰি তাৰ ভিতৰত মেডিকেটেড অইলবিলাক দিয়া হয়। আৰু এনেই লোকেল পেইন থাকিলে, স্প্ৰেইন থাকিলে আমি পটলি থেৰাপি দিওঁ। আৰু ধৰক ব্ৰেইনৰ যদি প্ৰব্লেম থাকে, টোপনি কম হয় বা মূৰৰ বিষ হয়, এইবিলাকত চিৰধাৰা দিয়া হয়। চিৰধাৰাৰ থ্ৰু দি আমি ব্ৰেইনটো সুস্থ কৰিব পাৰোঁ। আৰু ধৰক ডিমেনচিয়া বুলি বেমাৰ নিশ্চয় শুনিছে, মানে পাহৰি যায়, কথা পাহৰি যায়, স্মৃতি বিভংশ বুলি কয়। সেই স্মৃতি বিভংশবিলাকতো আমি এই চিৰধাৰাটোৱে দিওঁ। তাৰপিছত নচুথেৰাপি আছে, নেজেল যিকোনো প্ৰব্লেম, চাইনাচাইটিছ, এইবিলাকত আমি নচুথেৰাপি দিওঁ। আৰু এটা কাটি বস্তি এই লোৱাৰ বেক পেইন, ল' বেক পেইন যিটো আমাৰ কঁকালৰ হয়, মানে ধৰক স্পণ্ডিলোচিছ যিটো কয়, লাম্বাৰ স্পণ্ডিলোচিছ, সেইটোত আমি কটি বস্তি দিওঁ। এই কাটি বস্তিও কমৰত দিয়া হয় কঁকালত, এই ৰাজহাড়ৰ থেকে কঁকালৰ এই পৰ্চনটো 4-5 ভাৰ্টিব্ৰাৰ মাজত তেনেকৈ আমি পেষ্ট এটা বনাই লৈ তাত অইলবিলাক দিয়া হয়, এইটো কাটি বস্তি বুলি কয়। নৰ্থ ইষ্ট আয়ুৰ্বেদিকত কাটি বস্তিৰ থেৰাপি লৈ এইবাৰ বোলো ষ্টিম বাথটো লৈ চোৱা যাওক। পুৰা ঘামি গ'ল একদম। গতিকে ৰাইজ গম পালেই নহয়, কেৱল মাত্ৰ পেইনে নহয়, আপোনালোকে যিকোনো ব্ৰেইনৰ সমস্যা, বিশেষকৈ মাইগ্ৰেইন জাতীয় সমস্যা বা কথা পাহৰি যোৱা সমস্যা, পেৰালাইচিছৰ নিচিনা সমস্যা, সকলো সমস্যাৰ সমাধান পাব এই থেৰাপি চেণ্টাৰত। গতিকে এড্ৰেছটো মই দি দিছোঁ ডেছক্ৰিপশ্যনত, আৰু লগতে স্ক্ৰীণতো আহি আছে, আপোনালোকে চাই ল'ব। আহিব নাপাহৰিব, যোৰহাটত থকা নৰ্থ ইষ্ট আয়ুৰ্বেদিক চেণ্টাৰত ইয়াতে আছে থেৰাপি চেণ্টাৰ। আৰু আপোনালোকে আহক, থেৰাপি লওক। কেৱল মাত্ৰ বেমাৰ হ'লে নহয়, ভাল হৈ থাকোঁতেও আহক আৰু আপোনাৰ শৰীৰটো ছাৰ্ভিচ কৰক। আজিলৈ আহিছোঁ, বাই বাই।